স্বায়ত্ত শাসন প্ৰদান কৰা দাবীক নৎসত কৰি গৰিয়ামৰীয়া দেশী আদি বুলি পৰিচিত ইছলামধৰ্মী খিলঞ্জীয়া অসমীয়াসকলৰ সৰ্ববিষয়ৰ উন্নয়নৰ স্বাৰ্থত উপগ্ৰহীয় স্বায়ত্ত শাসন প্ৰৱৰ্তনৰ দাবী জনাইছে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে। একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত অখিলঞ্জীয়া আৰু বহিৰাগতক তোষামোদ কৰাত ব্ৰতী থকা শাসনাধিষ্ঠ চৰকাৰখনে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ উন্নয়নৰ স্বাৰ্থক পিঠি দিছে বুলি পৰিষদে অভিযোগ কৰে। পৰিষদৰ বিভিন্ন দাবী পূৰণৰ বাবে লাষ্টগেটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিষদৰ সাধাৰণ সম্পাদক হাফিজুল আহমেদে কয়, আমি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আজি ভোটৰ ৰাজনীতিৰে পৰিপুষ্ট এইখন ৰাজ্য চৰকাৰক শাসনাধিষ্ঠ চৰকাৰক আমি সকীয়াই দিছোঁ যে অনতিপলমে গৰিয়ামৰীয়া দেশীসকলৰ সৰ্বদিশৰ উন্নয়নৰ বাবে যদি চৰকাৰখনে যথোচিত ব্যৱস্থা নলয় তেতিয়াহ'লে গোটেই অসম জুৰি আমি এক জংগী আন্দোলনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম। আজি অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি কৈছোঁ যে গৰিয়ামৰীয়া দেশীসকলৰ সৰ্বদিশৰ উন্নয়নৰ স্বাৰ্থত যদি উপগ্ৰহীয় স্বায়ত্ত শাসনৰ ব্যৱস্থা যদি প্ৰৱৰ্তন নকৰে তেতিয়াহ'লে এইখন অসমত ইছলামধৰ্মী খিলঞ্জীয়াসকল অদূৰ ভৱিষ্যতে অস্তিত্বহীন হৈ সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰিব। আৰু সেইকাৰণে আমি কৈছোঁ যে অসমৰ যিসকল খিলঞ্জীয়া আছে অকল গৰিয়ামৰীয়া দেখি বুলি নহয়, সমূহ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি চৰকাৰখনে দায়িত্ব লওক। চৰকাৰখনে অকল বিদেশীৰ ৰাজনীতি কৰি অকল বিদেশীৰ ভোটৰ লালসাত আজি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক আজি পিঠি দিছে। আৰু তাৰ ফলস্বৰূপে আজি গৰিয়ামৰীয়া দেশীসকল একমাত্ৰ ধৰ্মটো ইছলাম হোৱাৰ কাৰণে ভূমিপুত্ৰ হৈও আজি অসমৰ যি খিলঞ্জীয়াৰ অধিকাৰ সেই খিলঞ্জীয়াৰ অধিকাৰৰ পৰা এই জনগোষ্ঠীসকল আজি বঞ্চিত হৈ আছে। আৰু এইখিনি জনগোষ্ঠীক আজি সৌদিনাখন অহা অখিলঞ্জীয়া মুছলমানৰ সৈতে একাকাৰ কৰি সংখ্যালঘুৰ নামত অহা যিখিনি সা সুবিধা সেই সা সুবিধাখিনিৰ পৰা বঞ্চিত কৰিছে। গতিকে আমি চৰকাৰখনক আমি দাবী জনাইছোঁ যে গৰিয়ামৰীয়া দেশীসকলৰ যি প্ৰাপ্য সংখ্যালঘুৰ বাবে অহা যি প্ৰাপ্য ধন সেই প্ৰাপ্য ধন গৰিয়ামৰীয়াসকলৰ বাবে সুকীয়াভাৱে দিয়াৰ ব্যৱস্থা কৰক। বিভিন্ন উন্নয়ন পৰিষদ আজি গঠন কৰিছে, কিন্তু গৰিয়ামৰীয়া দেশীৰ বিশেষকৈ দেশী আৰু গৰিয়াসকলৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা উন্নয়ন পৰিষদৰ ব্যৱস্থা কৰা হোৱা নাই। চৰকাৰখনক আমি দাবী জনাইছোঁ যে অনতিপলমে গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে বিভিন্ন দাবীসমূহ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু উপগ্ৰহীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ দ্বাৰা গৰিয়ামৰীয়া দেশীসকলৰ সামগ্ৰিক উন্নয়নৰ ব্যৱস্থা চৰকাৰখনে কৰক। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ 7 দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ ধৰ্মঘটস্থলীৰ পৰা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।